আজি যদি চেয়াৰমান আলী ডাঙৰীয়াই যদি মন্দিৰা সমষ্টিত খেলে তেতিয়াহ'লে আৰু পৃথিৱীৰ কোনেও তাত জিকিব নোৱাৰে। আমাৰ আব্দুল ৰছিদ মণ্ডলে যদি দাদাই যদি আজি পূব গোৱালপাৰাত খেলে এখেতৰ বাহিৰে পৃথিৱীত আৰু কোনো নিজিকে। এনে কৈ থাকি লাভ নাই। আমি এনেকুৱা মানুহক লৈছো যি জিকিবই, যি মানুহৰ লগত আছে, যাক জনতাই ভাল পায়। সেইকাৰণে আপোনালোকক মই কনফাৰ্ম কৰি কৈছো যে আমি যাকে তাকে ল'ব খোজা নাই। মই ইচ্ছা কৰিলে AIDFৰ কিজানি 10জন বিধায়কক আজিয়ে জইন কৰাই দিব পাৰোঁ, কিন্তু কৰাটো নাই। বহুতে কথা পাতিছে, কৰোৱাটো নাই। যিকেইজনে আমাৰ জিকিবই, আব্দুল ৰছিদ মণ্ডল তেওঁ পূব গোৱালপাৰাত যিদিনা উঠিব পৃথিৱীৰ কোনো মানুহ আৰু তাত নাই যে তেওঁক হৰুৱাব পাৰিব। চেয়াৰমান আলী আহমেদ মন্দিয়াত যে উঠিব, আপোনালোকে পৃথিৱীৰ যোন কেণ্ডিডেট আহে আহিবলৈ দিয়ক, যোন আহে আহিবলৈ দিয়ক, তাত তেওঁ জিকিবই। আমি তেনেকুৱা কেণ্ডিডেটে লৈছো। আমাৰতো সৰ্বশক্তিমান